नमो नमः श्रीमद्भगवद्गीतामय আজি শ্ৰীমদ্ভগৱদ্গীতাৰ কৰ্মযোগ নামৰ তৃতীয় অধ্যায়ৰ ২০ সংখ্যক শ্লোক। এই শ্লোকভাগি হৈছে এনেধৰণৰ: কৰ্মণ্যৈব হি সংসিদ্ধিমাস্থিতা জনকাদয়ঃ লোকসংগ্ৰহমেৱাপি সম্পশ্যन् কৰ্তুমৰ্হসি। শ্লোকভাগী বক্তা হৈছে শ্ৰীমদ্ভগৱত শ্ৰীকৃষ্ণ। ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত এই বিশিষ্ট শ্লোকভাগীৰ অৱতাৰণা কৰিছে। শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: কৰ্তব্য কৰ্মসমূহৰ অনুষ্ঠানৰ দ্বাৰাই জনক আদি ৰজাসকলে পৰম সিদ্ধি লাভ কৰিছিল। গতিকে জনসাধাৰণৰ শিক্ষাৰ বাবে হ'লেও তুমি তোমাৰ কৰ্ম কৰা উচিত। কুৰুক্ষেত্ৰ মহাসমৰত অৰ্জুনে সন্মুখত আত্মীয় কুটুম্বক দেখি শোকত বিভ্ৰ হৈ পৰিছিল আৰু যুদ্ধ নকৰোঁ বুলি কৃষ্ণৰ আগত অৱতাৰণা কৰিছিল। তেতিয়া ভগৱান কৃষ্ণই তেওঁক বা সখাক নিজৰ কৰ্তব্যৰ কথা উকিয়াই দিছিল যে জনককে আদি কৰি মহাৰজাসকলে কৰ্তব্যসমূহ কৰ্মসমূহ সুচাৰুৰূপে পালন কৰিছে। সেয়েহে তুমিও তোমাৰ যি ক্ষত্ৰিয় ধৰ্ম সেই ক্ষত্ৰিয় ধৰ্ম তুমি পালন কৰা, কাৰণ এই যদি তুমি ধৰ্ম পালন নকৰা তুমি বেদৰ বিৰোধিতা কৰা যেন হ'ব আৰু তুমি নিজৰ কৰ্মৰ বিৰোধিতা কৰা যেন হ'ব। লগতে ইয়াত তাৎপৰ্য অনুসৰি ইয়াতে উল্লেখ কৰিছে যে আত্মজ্ঞানী পুৰুষ আছিল ৰজা জনক আদিকে কৰি বহুকেইজন ৰজা। ফলত বেদবিহিত কৰ্মসমূহৰ অনুষ্ঠান কৰিবৰ বাবে তেওঁলোকৰ ক্ষেত্ৰত কোনো বাধ্যবাধকতা নাছিল, কাৰণ তেওঁলোক তত্ত্বজ্ঞানী বা আত্মজ্ঞানী আছিল। তেওঁলোকৰ কাৰণে কোনো বেদৰ বিহিত কৰ্ম কৰিব লগা বুলি বাধ্যবাধকতা নাছিল যদিও কেৱল জনসাধাৰণৰ বাবে এটা ভাল আৰ্হি দাঙি ধৰিবৰ বাবে তেওঁলোকে সকলো শাস্ত্ৰবিহিত কৰ্ম কৰি গৈছিল। জনক আছিল সীতাৰ পিতৃ আৰু ভগৱান শ্ৰীৰামচন্দ্ৰৰ শ্বশুৰহ বা শহুৰ। ভগৱানৰ এজন ডাঙৰ ভক্তৰূপে তেওঁ সাধনাত সিদ্ধি লাভ কৰিছিল, কিন্তু তথাপিও তেওঁ যিহেতু ভাৰতৰ মিথিলাৰ ৰজা আছিল, সেইবাবে নিজ কৰ্তব্য কিভাৱে পালন কৰিব লাগে সেই কথা নিজৰ প্ৰজাক শিকাবলগীয়া হৈছিল। ভগৱান কৃষ্ণয়ো তেওঁৰ নিত্য সহচৰ বন্ধু অৰ্জুনৰ ক্ষেত্ৰত কুৰুক্ষেত্ৰ ৰণভূমিত যুদ্ধ কৰাৰ কোনো প্ৰয়োজন নাছিল। তথাপিতো তেওঁলোকে যুদ্ধ কৰিছিল জনসাধাৰণৰ শিক্ষা দিবৰ বাবে। যেনে পৰিস্থিতিত ভাল যুক্তি দৰ্শাই কাম নহয়, তেনে পৰিস্থিতিত হিংসাৰো প্ৰয়োজন হয়। অৰ্থাৎ কিছুমান পৰিস্থিতিত ভাল উপদেশ দিও কামত নাহে, সেই পৰিস্থিতিত কেতিয়াবা হিংসা কৰিব লগা হয়। কিন্তু স্থান কাল পাত্ৰভেদে প্ৰয়োজন অনুসৰি সেই হিংসাটো কৰা উচিত, য'ত শাস্ত্ৰৰ বিধি উলংঘা নহয়। কুৰুক্ষেত্ৰ যুদ্ধখন হোৱাৰ আগতে যুদ্ধ যাতে এৰাই চলিব পাৰি তাৰ বাবে পৰম পুৰুষ ভগৱান কৃষ্ণই নিজে সকলো ধৰণৰ চেষ্টা কৰি চাইছিল। অৰ্থাৎ শ্ৰীমদ্ভগৱতৰ বা মহাভাৰতৰ কৃষ্ণই উদ্যোগ পৰ্বত ধৃতৰাষ্ট্ৰৰ মহাসভালৈ গৈ সকলোকে শান্তিৰ বাবে প্ৰাৰ্থনা কৰিছিল, শান্তিৰ কাৰণে শান্তি স্থাপনৰ কাৰণে অনুৰোধ জনাইছিল। কিন্তু সেই সকলো বিফল হোৱাৰ পিছত ভগৱান কৃষ্ণই হিংসাৰ পথ ল'বলৈ ইয়াতে অনুমোদন জনাইছে। তোমালোকে যুদ্ধ কৰিব লাগিব, যিহেতু তেওঁলোকে শান্তিৰ পথ পালন কৰা নাই, শান্তিৰ পথক তেওঁলোকে অৱজ্ঞা কৰিছে। সেয়েহে তুমি নিজৰ কৰ্ম কৰিব লাগিব। ইয়াত যুদ্ধৰ প্ৰয়োজন নিশ্চয়। কৃষ্ণ ভাৱনা সম্পন্ন মানুহ এজনৰ সাংসাৰিক কথাবিলাকৰ প্ৰতি কোনো স্পৃহা নাথাকিলেও কেনেকৈ জীয়াই থাকিব লাগে আৰু কেনেকৈ কাম কৰিব লাগে সেই বিষয়ে জনসাধাৰণক শিক্ষা দিবৰ বাবে তেওঁ কাম কৰিব পাৰে। কৃষ্ণ ভাৱনা সম্পন্ন অভিজ্ঞ লোকসকলে এনেধৰণৰ কাম কৰে যাতে আনসকলে তেওঁলোকক অনুসৰণ কৰে, কিন্তু তেওঁলোকৰ সেই কাম কৰাৰ প্ৰয়োজন নাই যদিও অনুসৰণ কৰাৰ বাবে অন্য লোকক আৰ্হি দেখুৱাৰ কাৰণে এই কৰ্ম কৰে। এই কথাটোকে পৰৱৰ্তী শ্লোকত অৱতাৰণা কৰিছে। এয়াই আজিৰ শ্লোকভাগীৰ বিশিষ্ট ব্যাখ্যা। ধন্যবাদ।